আসলতে পোনপ্ৰথমে আমি উত্তম গগৈৰ যেটো হত্যাকাণ্ড আসলে আমি অসমীয়া মহিলা মঞ্চে তীব্ৰভাৱে গৰিহণা দিছো আৰু নিন্দনীয় আৰু এটা সমাজৰ এটা ভাল বাৰ্তা যোৱা নাই আমি সংকিত হৈছো আসলতে নিৰাপত্তা ক'ত আজি পুৰুষই হওক বা মহিলাই হওক স্বামীয়ে হওক বা স্ত্ৰী হওক নিজৰ পৰিয়ালৰ মাজতে আজি কিন্তু মানে এটা নিদ্ৰাবিহীন জীৱন কটাবলগীয়া নিচিনা এটা ঘটনা হৈছে এই সংবাদ মাধ্যমত যেতিয়া আমি দেখিছো তেখেতৰ পত্নী আৰু কন্যা যে আৰু অবৈধ সম্পৰ্কৰ কাৰণে তেখেতক হত্যা কৰা হৈছে বুলি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছো এটা হসাকৈ গানুম হিয়ৰি উঠা ঘটনা যে কি আজি মানৱ সমাজ আজি কোন পথে গতি কৰিছে গতিকে এই কথাত আমি আসলতে আজি আমি মানুহ হিচাপে আমি নিজকে আজি লজ্জিত অনুভৱ কৰিছো আৰু দেখিছো যে খুব কম বয়সৰ ল'ৰা নাবালক নে বালক আমি অৱশ্যে ক'ব পৰা নাই কিন্তু তেখেতৰ যেটো অবয়ব তেখেতৰ যেটো মুখৰ যেটো অবয়ব আমি খুব কম বয়সীয়া বুলি ভাবিছো এই ঘটনাবিলাক কিয় হ'বলৈ ধৰিছে আমি সংবাদ মাধ্যম আমি টিভিটো খুলিবই নোৱাৰো আমি বাতৰি কাকত চাবই নোৱাৰো যে প্ৰতিদিনে এনেকুৱা এটা ধৰণৰ ঘটনা দেখিবলৈ পাওঁ আসলতে এই ঘটনাটোৰ কাৰণে আজি তেখেতৰ মাতৃগৰাকী কন্যাগৰাকীয়ে তেখেতৰ হত্যাকাণ্ড ডকাইতিৰ যেটো ৰূপ দিবলৈ লৈছিলে তাৰ পিছত যেতিয়া প্ৰশাসনে যেটো তেওঁলোকে তদন্ত কৰি তেখেতৰ মাতৃ আৰু কন্যাক তেওঁলোকে দুখী পাইছে আৰু লগতে দুজন ব্যক্তি আৰু তেওঁ আজি আমি এতিয়া দেখিছিলো অলপ আগতে সংবাদ মাধ্যমত যে দুজন ব্যক্তিক তেওঁলোকে কি কৈছিলে কিলাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু তেওঁ খুন দিছে আৰু কেইবা লক্ষ টকা তেওঁলোকক দিছে আসলতে এই সকলক এই দৰিদ্ৰ বুলি কৈছো নৰপিশাচ যে মানুহক এনেকৈ নিৰ্মমভাৱে তেওঁলোকে হত্যা কৰিছে গতিকে আদালতে ফাৰ্ষ্ট ট্ৰেক আদালতলৈ আনি অতি শীঘ্ৰে তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰে দৃষ্টান্তমূলক শাস্তি দিয়ক আমি দাবী কৰিছোঁ অসমীয়া মহিলা মঞ্চই যাতে দ্বিতীয়বাৰ উত্তম গগৈ দ্বিতীয়জন যাতে আৰু উত্তম গগৈ অসমত তেনেকুৱা হত্যাকাণ্ডৰ বলি হ'ব নালাগে